To subscribe to him, guys. To subscribe, support him, guys. গাড়ী তো ভূটানৰ গাড়ী মই ফাৰ্ষ্ট টাইম দেখা বুলিও ক'ব লাগিব। ভূটানৰ আলুটো মানে অৰ্গেনিক আপোনাৰ একদম বঢ়িয়া বঢ়িয়া কালেকশ্যন। তো আপোনাৰ ভূটানৰ লগত কম্পেয়াৰ কৰে। ভূটানৰ নমস্কাৰ সমূহ অসমবাসী আনদাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ। আৰু আজি মানে আপোনাৰ ক'ত আছোঁ ফ্ৰেণ্ডছ আপুনি গম পায়নে? তো তাৰ মানে দেখি গম পাইছে মানে ভিডিঅ'টো কি হ'বলৈ যাই আছে একদম সকলোৱে চাওক। প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষতে বেলেগন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আৰু এইফালে এতিয়া বৰ্তমান ইণ্ডিয়াত আছোঁ আৰু সিপাকে অলপ গেটখন আছে চামৰুপ দংকাৰ আপোনাৰ। তো এতিয়া বৰ্তমান আছে দাৰংগা মেলা য'ত মানে আপোনাৰ বৃহৎ আপোনাৰ মানে এইখন বজাৰ আপোনাৰ সকলোখিনি পায় ইয়াত। আৰু ইয়াত বিশেষকৈ ভূটানৰ মানুহবোৰ আহে ইয়াত মানে ল'বলৈ, আৰু বিশেষকৈ ইণ্ডিয়াৰ মানুহবোৰ ইয়াত থাকে সকলোখিনি। বহুত ডাঙৰ হয় আপোনাৰ দাৰংগা মেলা। দাৰংগা মেলা বুলি কয় দাদা, দাৰংগা মেলা কয় ন? গেৰেজ বাজাৰ ন? আৰু আপোনালোকে আহিব পাৰিব, বহুত ডাঙৰ হয়। অঁ আপুনি ইয়াত কি গাড়ী চাইডে মানে পায় নেকি? ভূটান যোৱা গাড়ী। অঁ তো আপুনি মানে সেই লাইনতে মানে আপুনি ক'ত মানে যাব এতিয়া? এতিয়াতো বৰ্তমান মই নাযাওঁ, মানুহ ৰখি আছে। যাওঁ আৰু ভূটান হ'লে ভূটান যাওঁ, মানুহ পালে। তাৰমানে ভূটানত যদি আপোনালোকে যাবলৈ ইচ্ছা কৰে তো যাব পাৰিব আৰু ইয়াৰ পৰা? পাৰে। চ' কিমান মান দাদা লয় পইচা? এনেইতো ভূটান 4 কিলোমিটাৰ ঘূৰিলে 800,000 টকা লয় আৰু। চ' আপোনালোকে মই এতিয়া জানা নাছিলোঁ, ফাৰ্ষ্ট টাইম জানিলোঁ আৰু যে আমাৰ এই 4 চকীয়া গাড়ী যে এনেকৈ যাব পাৰি। তো ভাল লাগিলে আপোনালোকে আহিলে দাদাৰ লগত নিশ্চয় যাব, কণ্টেক্ট কৰি। ধন্যবাদ দাদা, ঠিক আছে। নাই আগবাঢ়ো এতিয়া। আৰু একদম গলিত সোমালোঁ একদম, চাওক ইয়াত কাপোৰ সকলোখিনি। দাদা এতিয়া কিমান মান কাপোৰ দামবিলাক কেনেকুৱা? বেছি নহয়, ঠিকে না? চ' আপুনি ভাল ভাল কাপোৰ। অঁ ইউটিউব এণ্ডাকা ব্লগছ। অঁ আপুনি কি কিবা দোকান আছে আপোনাৰ? কাম কৰে, ঠিক আছে। মই আজি দেখাবলৈ আহিলোঁ আৰু ৰাইজক, ঠিক আছে। আৰু এনেকৈ আহিলোঁ আপোনাৰ চাওক ইয়াত দোকান আছে আপোনাৰ। বাপৰে কি গলি আপোনাৰ, মানে আচৰিত খালোঁ। এই মজা। এইফালে কাপোৰৰ দোকান চব। দাদা কেনে ভালনে? তো মই প্ৰথমবাৰ আহিলোঁ আপোনাৰ এই জেগাখিনি কি বুলি কয়, দৰংগা মেলা ন? দৰংগা মেলা। ইয়াত আপোনাৰ চব কাপোৰৰ গলিত সোমালোঁ একদম। চব কাপোৰ আছে আপোনাৰ। কিমান কাপোৰ লাগে আপোনাক, কি কাপোৰ লাগে পিন্ধিবলৈ সকলো আছে। দাদা কেনেকুৱা? ভাল ন? অঁ ইয়াত মানে কাপোৰৰ গলি এতিয়া আপোনাৰ হয়তো বজাৰটো আপোনাৰ ভূটানৰ লগত কম্পেয়াৰ কৰে। ভূটানৰ আমি ভূটানক চব ভুটীয়াবিলাক ইয়াৰ পৰা কাপোৰ লয়। ভূটানৰ মানুহ ইয়াত আহে? অঁ ইয়াতে আহে। আৰু আপোনালোকতো চব ইণ্ডিয়াৰে? আমি চব আমিও ইণ্ডিয়াৰ পালোঁ। চ' ভূটানৰ মানুহ আহি থাকে? আহি থাকে আহে। আমাৰ ইয়াতেও আছে, এতিয়া বহি আছে। অঁ তেওঁলোকে হিন্দী নাজানে অলপ। অঁ আপোনালোকে ভূটানৰ পৰা আহিছে? অঁ নাই জানে। আৰু একদম সঁচা কৈছোঁ, অদ্ভুত মানে আপোনাৰ দেখিছে দোকান আপোনাৰ কি লাগিব আপোনালোকক। এয়া আছে সকলোখিনি আছে। প্ৰথম দেখিলোঁ আপোনাৰ এইফালে। ব্ৰাদাৰ कहाँ से हो भाई? कस्टमर भूटान? भूटान से हो? तो बाप रे बाप, तो भूटान से आया है भाई हमारा वो दारंगा में। तो भाई ये यहाँ पर पहले बार आया क्या? कितने बार आया? 2 दिन में। आप सिंगल आया है? हाँ सिंगल है। अच्छा आपने तो इंडिया रे? हाँ ठीक है ঠিক আছে। আৰু একদম সঁচা কৈছোঁ অদ্ভুত মানে ভাল লাগছে। দাদা বিক্ৰী বাৰ্তা কেনেকুৱা? আৰু ইয়াত বিশেষকৈ ভাৰত ভূটানৰ আমাৰতো ইণ্ডিয়াৰ মানুহবোৰ আহি থাকে, কিন্তু ভূটানৰ মানুহবোৰ আহে না? অঁ আৰু ভূটানৰ মানুহবোৰৰ ব্যৱহাৰটো কেনেকুৱা আপুনি কওকচোন? ঠাণ্ডা এনে চিজনত ভালেই হয়। চিন ভাল। অঁ টাউন মানে আমাৰ নিচিনা ঠাণ্ডাই আৰু ঠাণ্ডা এনে বঢ়িয়া। কথা ভাল। টাউন খালি আমাৰ ভাষাটো নাজানে প্ৰব্লেম হয়। জানে হিন্দী নেপালী। অঁ তাৰমানে মই অলপ আগতে লগ পাইছিলোঁ, তেওঁলোকৰ যিটো ভাষাটো কৈছে মই বুজি পোৱা নাই, মোৰ ভাষাটো তেওঁলোকে বুজি পোৱা নাই, সেইকাৰণে আৰু মানে এনেকুৱা হৈছে। সেইকাৰণে সুধিলোঁ, বুজে। দাদা ধন্যবাদ হা। চ' আহিলে আপোনালোকে ইয়াত সোমাব, দাদাৰ তাৰ পৰা ল'ব, ঠিক আছে। আৰু এনেকৈ আপোনাৰ সকলোবোৰ আছে। ত' ভাই আৰু এইভাগে ধুনীয়া কালেকশ্যন ওলাইছে, আপোনালোকে ল'বলৈ পাৰিব। বঢ়িয়া কালেকশ্যন। চ' গৰমৰ দিন চলি আছে, ধুনীয়া আপোনাৰ স্পৰ্টিং ল'ব পাৰিব। চব ধুনীয়া ব্ৰেণ্ডেড মাল আছে আৰু হয় কেনে আৰু ভাল। অঁ এতিয়া আপোনালোকৰ মানে এতিয়া কিমান বছৰ হ'ল এইখন বজাৰখন? হ'ল এইটো বাজাৰটো অঁ হ'ল 40 বছৰ। 40 বছৰ? বেছি হৈছে 40। মানে 40 বছৰ আমি জন্ম হোৱা নাই, সিমান আগৰ পৰা চলি আছে এই বজাৰটো। আৰু বিশেষকৈ ভূটানৰ মানুহবোৰ আহি থাকে আৰু সেইখিনি আমাৰ বেনিফিট আৰু ন? অঁ এতিয়াও আহি আছে মানুহবিলাক। চ' আহি থাকক এনেকৈ মানুহবোৰ আহি থাকিলে তেতিয়া বিক্ৰী বাৰ্তা ভাল হ'ব ভাইয়াৰ। চ' ভাল লাগিলে হা থকৈ, ঠিক আছে। আৰু ইফালে চব একে দোকান আৰু ভাল লাগিল। মানে প্ৰথম দেখিলোঁ ইমানবোৰ কাপোৰৰ দোকানে আৰু আপোনাৰ না খুৰা একদম কাপোৰৰ দোকানে ভাল লাগছে। আৰু বিশেষকৈ ভূটানৰ মানুহবোৰ যেতিয়া আহিব আমাৰ ইণ্ডিয়াত, এতিয়া আপোনাৰ মানে ধৰক ভাল লাগে আৰু বিক্ৰী বাৰ্তা হয় চবখিনি।
তেনেকুৱা কেতিয়া ছিজন আপোনাৰ হা উইণ্টাৰ মানে আপোনাৰ ঠাণ্ডা দিনত মানে বিশেষকৈ ভাল আৰু একদম মানে মোটামুটি 450 পৰা আৰম্ভণি নেকি দামবোৰ মানে বেছি নহয় আৰু আপোনালোকে আহিলে ল'ব পাৰিব আৰু ইমান কম দাম আৰু বঢ়িয়া বঢ়িয়া ঠিক আছে হা ধন্যবাদ আৰু এনেকৈ সকলোৱে আছে ভাই কেনে এই বঢ়িয়া আৰু ইফালে এখন ফাৰ্মাচীটো আছে ফাৰ্মাচী ন কেনেকুৱা খবৰ এইখন বৰ চলি চবখিনি পায় আৰু কিবা কাৰণে চাব ইচ্ছা কৰিলে চব পাব আৰু সঁচাকৈ বজাৰখন বহুত ডাঙৰ আপোনাৰ আৰু এইফালে চাওক মানে গাড়ীখন ভূটান গাড়ী তো ভূটানৰ গাড়ী মই ফাৰ্ষ্ট টাইম দেখা বুলিও ক'ব লাগিব মানে ফ্ৰেণ্ডছ তো BP নাম্বাৰ গম পাই বিশেষকৈ এই ফল মূলৰ দোকান হয় আৰু ভাই কেনে ভূটানৰ মানুহবোৰ আহি থাকে না আৰু দামবোৰ কিমান কৈছ মানে ধৰা এই আমৰ দামটো কেজি 120 চব বঢ়িয়া এনে ধেমালি কৰি আছে দাদা কোনোবা কানি ঠিক আছে হা এটা দেখা দে কি দাদা আমৰ ইমান কম দাম দাদা ঠিক আছে ধেমালি কৰিছে দাদা কেনেকে পাতিব লাগে চৰকাৰ চাৱা নাই চাবি কেনেকে অৱস্থা লগাই আছে মানে দেখাব আহিলোঁ ৰাইজক আৰু মানে যিখন মেলা মানে আপোনাৰ মই আছিলোঁ আপোনাৰ পাগলা মন্দিৰ গতিকে অহাৰ পিছত এইখনতো ভিডিঅ' কৰিব আহিলোঁ এইখন যিহেতু বৃহত্তৰ বজাৰ আপোনালোকৰ দাদা তাত আহিব আপোনালোকে ক্ৰয় কৰিব গোটেইবিলাক তাতে আহিব এইভাগে মছলাৰ দোকানো আছে দাদা কেনে ভালে তো ইমান বৃহৎ মানে বজাৰ মই আচৰিত খালোঁ প্ৰথমবাৰ আৰু বিশেষকৈ ভূটানৰ মানুহবোৰ আহি থাকে আমাৰ ইণ্ডিয়াৰ মানুহবোৰতো আছেই যে ইয়াত জেগাতে আছে আৰু এই চাইডে আপোনাৰ সকলোখিনি আছে তো এইফালে মুৰ্গী চুৰ্গীবিলাক দোকান আছে কিবা কানি আছে আৰু এতিয়া মানে ইয়াত অহন্দি সোমাই যাব আৰু অহন্দি সোমাই যায় আপোনালোক দেখাই আছোঁ সকলোখিনি পৰিমাণ আৰু গোটেই চব্জি দিনত যাই আছোঁ চব্জি দিনত আপোনালোকে চাই থাকিব সকলোখিনি দিনত একদম নেচাৰেল টাইপৰ মানে বস্তুবোৰ আছে মানে সঁচাকৈ ভাল লাগছে দাদা ইমান সুন্দৰকৈ সজাই ৰাখছে হা তো ভাল লাগিল কিবা এটা এই ৰঙালু 30 টাকা আৰু আপোনাৰ এই পেপচি জ্বালা জ্বালাটো 100 টাকা আছে 100 টাকা আলু আছে ভূটানৰ আলু কোনটো আচ্ছা এইটো প্ৰথমটো আচ্ছা আৰু এই যি ভূটানৰ আলুটো মানে মানে অৰ্গেনিক আপোনাৰ একদম মানে ফ্ৰেছ মাল আপোনাৰ এই টেনশ্যন ল'ব নালাগে আৰু অলপ দামটো বেছি নেকি ভূটানৰ ন ভূটানৰ অলপ দাম বেছি হ'ব পাৰে কিন্তু আপোনাৰ টেনশ্যন নাই তো আপোনাৰ মানে মই এটা চিম্পুল উদাহৰণ দিওঁ আমাৰ ইণ্ডিয়াৰ আম আৰু কিছুমান বাহিৰা দেশৰ আম অলপ পাৰ্থক্য এটাই আপোনাৰ ইণ্ডিয়াৰ আমবিলাকত মানে কিছুমান পকা লগা আম থাকে হা পকা লগা থাকে কিন্তু বেলেগ আমবিলাক মানে নাথাকে একদম ফ্ৰেছ 100% ধুনীয়া একদম গতিকে তেনেকুৱা আৰু তাৰ বৃহত্তৰ বজাৰত প্ৰথম আহিলোঁ আৰু ভাল লাগিল দাদা তাৰ ল'ব আপোনালোকে তো চব্জি মাৰ্কেট এতিয়া গেটত যাম আৰু আৰু এইফালে বজাৰখনত আহি এটা চব ভাল লাগিল যিহেতু আমাৰ অসমীয়াৰ একদম সকলোখিনি খোৱাৰ পাছত এটা বস্তু বিশেষকৈ ব্যৱহাৰ হয় এই তামোল পাণ চ' তামোল পাণটো আপোনালোকে ল'ব পাৰিব দাদা তামোল পাণৰ দাম কিমান চলি আছে বৰ্তমান 350 মানে কি কেজি পোন 50 টেম ন আচ্ছা চৰি চ' 50 টেমত মানে দাদাই বিক্ৰী কৰি আছে বাকী চাধা দামটো আঢ়ৈশ আপোনালোকে হ'লচেল টাইপৰ আনে নেকি ভূটান মানে ভূটানৰ পৰা আনে ফ্ৰেণ্ডছ এইবিলাকে ভূটানত হ'লচেল দিয়ে তো ঠিক আছে ইণ্ডিয়াৰ পৰা নিকাশী চ' ভাল লাগিল তো এই বজাৰখন আমি প্ৰথম আহিলোঁ ইমান ডাঙৰ বজাৰ সঁচাকৈ আচৰিত খালোঁ চ' আমাৰ মানে এই বজাৰখন ডাঙৰ উদ্দেশ্য এটাই ইভাগে ভূটানৰ মানুহবোৰ আহি থাকে ন আৰু বিশেষ ইণ্ডিয়াৰ মানুহটো আমাৰ থাকেই তেনেকুৱা আৰু বিশেষকৈ কেতিয়া মানুহ বেছি হয় ঠাণ্ডা দিনত ঠিক আছে জানুৱাৰী তো আপোনালোকে আহিলে জানুৱাৰী মাহত মানুহ দেখিব পাব দুনিয়াৰ আৰু তেতিয়া কিনিব পাৰিব বঢ়িয়া ঠিক আছে আৰু এইভাগে সকলোখিনি আছে আপোনাৰ কিন্তু চব্জিৰ দোকানত সোমালোঁ পূৰা কেনেকুৱা খবৰ ভালে ন 45 টাকা ঠিক আছে হায়েষ্ট এতিয়া চবত কৰি বস্তু কোনটো দাম আপোনাৰ চব্জিৰ ভিতৰত চ' এইফালে সকলো দেখালোঁ চ' লাষ্ট ফিনিচিং আপোনাৰ কাপোৰ দেখালোঁ আৰু কাপোৰৰ পৰাই চেণ্ডেল দেখাই ইয়াৰ পৰা মানে বিদায় হ'ম মানে একদম মানে চামৰু ডংকা যিখন গেটলৈ যাম তাৰ আগতে আপোনালোকক মানে দেখাই আছোঁ একদম জ্বালা দেখিছেনে জ্বালা লৈ আছে পূৰা একদম জ্বালা আছে এইগিলা বহুতখিনি আছে কিমান লৈছে ভাই জ্বালাৰ দাম 250 চ' বঢ়িয়াটো জনালে নাৰিকল তো নাৰিকলটো এনেকুৱা নাৰিকল মানে প্ৰথম দেখিলোঁ তো ভাঙি দিলে মানে সেই হোৱাই তুলিব আৰু আচৰিত ভূটান নাৰিকল নেকি ভূটানৰ নাৰিকল নেকি মানে ভূটানৰ নাৰিকল মানে ফ্ৰেণ্ডছ ফাৰ্ষ্ট টাইম দেখাই বোলো মানে অদ্ভুত মানে ঠিক আছে হা বঢ়িয়া
আৰু ইফালে সকলোখিনি আছে কাপোৰ একদম মানে ভাল লাগিল কেনে খবৰ ভাল অঁ আচ্ছা ইয়াতে চেণ্ডেল ইয়াতে অদ্ভুত চেণ্ডেল নতুন ষ্টাইলৰ চেণ্ডেল কি আছে নতুন ষ্টাইলৰ চেণ্ডেল এই ব্ৰাদাৰ হাই कैसे हो भाई To subscribe to him, guys. To subscribe, support him, guys. तो ठीक है तो भाई हम जाएंगे भूटान एक्सप्लोर करने के लिए नेक्स्ट टाइम तो सामरू जंकार में फुल एक्सप्लोर करेंगे भूटान बहुत अच्छे भूटान तो हम दिल से लाइक करते हैं ठीक है To subscribe him, support him, guys. ঠিক আছে তো ভাল লাগিল ধন্যবাদ লগ পাই দাদা এই এতিয়া আকৌ আপুনি এই চেণ্ডেলৰ মানে হায়েষ্ট কোনটো দাম মানে আৰু ইউনিক চেণ্ডেল কওক লেডিছ অঁ ম'ম' চু বুলি কয় অঁ ম'ম' চু ম'ম' চু মানে প্ৰথম শুনিলোঁ ঠিক আছে বাৰু এইটো কোৰিয়ানৰ মাল হয় অঁ এইটো আপোনাৰ 1250 টাকা কিনা পৰে কিনা পৰে আৰু একদম লৱেষ্ট দাম যিটো দুখীয়া মানে কিনিব পাৰে দুখীয়া মানুহে ইণ্ডিয়ান মাল ইণ্ডিয়ান টকা। হাঁ ইয়াতে মানে বেছি কোৰিয়ানৰ বস্তু চলে আৰু আচ্ছা কোৰিয়ান চাইনা আৰু আপোনালোকে চেণ্ডেলটো লাগিবই জোতা চেণ্ডেল মেইন বস্তু চ' আপোনালোকে ল'বলৈ পাৰিব কিন্তু এই যিটো জোতাটো দেখিছোঁ এইটো বুট জোতা টাইপ ন এই অলপ বেলেগ টাইপৰ লাগছে কিন্তু ভূটানৰ এই ভূটানৰ জোতা এনেকুৱা হয় চাওকচোন এইফালে চাওক ভূটানৰ জোতা আজি মই আচৰিত খাইছোঁ ভূটানৰ কিছুমান বস্তু মানে দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ আৰু সেইটোৱে ভাল লাগছে এই আৰু আপোনালোকৰ মাৰ্কেটখন কি কয় দাৰংগা কি বুলি কয় এইটো গেৰেজ মাৰ্কেট বুলি গেৰেজ মাৰ্কেট বহুত ডাঙৰ ন ভাৰত ভূটানত বহুত ডাঙৰ আৰু মানে ইণ্টাৰনেশ্যনেল মাৰ্কেট বুলি ধৰা যায় আৰু হাঁ আসামৰ কিমান নম্বৰ আহিব দাদা অসমৰ ভিতৰত কিমান নম্বৰত আহিব এইখন মেলা এইটো ক'ব গ'লে আপোনাৰ ভূটান যিটো বৰ্ডাৰৰ যিটো দোকান সেইটো ছেকেণ্ড নম্বৰত হয় ছেকেণ্ড নম্বৰ পিছে আপোনাৰ ফুলচিলিং হাঁ ছেকেণ্ড সেইটো ছেকেণ্ড গেৰেজ চ' ধন্যবাদ দাদা ইমান ধুনীয়াকৈ জনালে ৰাইজক ঠিক আছে বঢ়িয়া ঠিক আছে আৰু এনেকৈ একে একে দোকান চব ইয়াৰ পৰাই মানে ওলাম এতিয়া তো ভাল লাগিল কেনে ভাই খবৰ বঢ়িয়া চ' এনেকৈ এতিয়া ওলাই যাম চ' আগত যাব লাগে আৰু মেলা দেখালোঁ সঁচাকৈ বহুত ডাঙৰ আৰু ভাল লাগিল সঁচাকৈ কৈছোঁ আৰু আপোনালোকে আহিব এই মেলাখনত মানে মেলা মানে কি দৰংগ মেলা ন দৰংগ মেলা তো আহিব আপোনালোকে দৰংগ মেলাত চ' ইয়াত আহিলে আপোনালোকে এইখন একবাৰ সোমাই চাব ইয়াত মানে ধুনীয়া বস্তু বাহিনীৰ দামো মানে খুব কম আৰু ভূটানৰ বস্তুবিলাক পায় আৰু বিশেষকৈ আমাৰ ইমান ভাল লাগছে কিবা আহি আৰু ইয়াৰ পৰা মই এতিয়া যাম চাম বোলো জংকাৰৰ যিখন গেটখন এনে জাষ্ট মই আহিম কিন্তু যেতিয়া মই কেতিয়াবা ভূটানৰ পিনে যাম মানে ভূটানখন পূৰা ফুল এক্সপ্ল'ৰ কৰিম কিন্তু এতিয়া বৰ্তমান একো কাগজ পত্ৰ একো অনা নাই গতিকে আজি নহ'ব আৰু নেক্সট কেতিয়াবা আহিম এই চাইডে তো আজিলৈ এৰিছোঁ এৰাৰ আগতে মানে গেটখন দেখাওঁ আপোনালোকে চাই থাকিব আৰু আপোনাৰ এই দেখিছে চামৰুদ জংকাৰৰ গেটখন পালোঁ এই আগত আছে আৰু এতিয়া মানে আধাৰ কাৰ্ড বা কিবা থাকিলে আপোনাৰ যাব পাৰিব মানে এতিয়া কিন্তু মই নাযাওঁ আৰু যিহেতু মই আহিছিলোঁ এই মেইন বেছৰ এই দাৰংগা মেলা চাইড আপোনাৰ বজাৰ দেখাবলৈ চ' আপোনালোকে আহিলে একদম কেতিয়াবা মানে যদি ভূটান যাওঁ মানে এইটো চাইড যাম মানে প্ৰথম একদম ইণ্টাৰনেশ্যনেল ট্ৰিপ ধুনীয়াকৈ দেখাম এক্সপ্ল'ৰ কৰিম আৰু তো ভাল লাগিব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ সমূহ কমি আজি ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই নকৰে গতিকে সমূহ অসম বাকী ধন্যবাদ জনালোঁ টাটা বাই বাই